আজি মই গুৱাহাটী কাহিলীপাৰা জ্যোতি চিত্ৰাৱনৰ ওচৰতে থকা পেষ্টেল চেলুনখনলৈ গ'লোঁ। কিয় গ'লোঁ জানেনে? ব'লকচোন ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। চেলুনখনত ভণ্টিহঁতে সদায় প্ৰায় তাত গৈ চুলি কাটি থাকে। চুলি কাটি আহিয়ে ভাগিনীয়েকক কয়, আমি ইয়াত চুলি কাটো, বহুতেই ভাল লাগে। তাইক ক'লে, তাই যিহেতু শুনিলে আমি গুৱাহাটীতে আছোঁ, সেইকাৰণে তাই বেলেগত চুলি নাকাটে, তাতেই কাটিব। ৰাতিপুৱাৰ পৰাই মুখখন ফুলাই বহি আছে, তাত গৈহে চুলি কাটিব, বেলেগক নাকাটে। সেইকাৰণে ভণ্টিও মোক ক'লে, ব'ল লৈ যাওঁ। তিনিওজনী ওলাই গ'লোঁ। ওলাই গৈ সোমাই কিন্তু বহুতেই ভাল লাগিল, বহুতেই মৰমীয়াল আছিল ষ্টাফবোৰ। ধুনীয়াকৈ আমাৰ লগত কথা পাতিলে, কেনেকৈ কি কৰিব বুলি প্ৰথমতে সুধি ল'লে। সুধি লৈ তাই হেয়াৰ কাট আৰম্ভ কৰিলে। তাৰ পাছতহে তাই কিবাকৈ মুখখন ফুলা ভাল হ'ল আৰু। এতিয়া বহি ল'লে। এই দাদাজন কিন্তু খুবেই মৰমীয়াল আছিল। তাইক কিবা কিবি কৈ পেলাই চুলি কাটি আছে। বহুতেই মৰমীয়াল আছিল ষ্টাফখিনি। চুলি কাটিব পাই বহুতে ভাল পালে তাই, যিহেতু ৰাতিপুৱাৰ পৰা মুখখন ফুলাই আছিল। যেতিয়া লৈ গ'লোঁ আৰু এতিয়া নাই আৰু মুখ ফুলোৱা। এয়া হেয়াৰ কাট হৈ গ'ল। এতিয়া মুখত হাঁহি দেখিছে নাই? তাকে মাহীয়েকে অকণমান ভিডিঅ' কৰি আছিলে, মই তাকে অকণমান দেখুৱালোঁ আপোনালোকক। আপোনালোকে আহিছেনে? যদি অহা নাই, এবাৰ আহি ট্ৰাই কৰি চাব পাৰে। মোৰ কিন্তু আজি খুবেই ভাল লাগিল। তাইৰ লৈ গৈছিলোঁ। আকৌ নেক্সট আহিলেও মই তাইৰ হেয়াৰ কাট ইয়াতে কৰিম, মই নিজেও কৰিম বুলি ভাবি ল'লোঁ আৰু। যিহেতু বহুতেই ভাল লাগিলে। ভণ্টিয়ে মোক ছাজেষ্ট কৰিছিলে যে ধুনুৰ চুলিখিনি, ধুনু মানে মোৰ ছোৱালীজনীৰ কথা কৈছোঁ দেই, আমি মৰমতে তাইক ধুনু বুলি মাতোঁ, তাইৰ চুলিখিনি ইয়াতে কাটিব লাগে, সেইকাৰণে ইয়াতে লৈ আহিলোঁ। আমি ভিডিঅ' কৰিলে নহয়েই, তাই নিজেই মোবাইলটো উলিয়াই লৈ নিজেই ভিডিঅ' কৰি আছে, দেখিছে? আজিকালিৰহে ছোৱালী, আগততো আমি এইবোৰ পোৱাই নাছিলোঁ। শেষত তাইৰ লুকটো চাওকচোন, সম্পূৰ্ণ লুকটোৱেই চেঞ্জ হৈ গ'ল। তাই ইমানেই ফূৰ্তি, এতিয়া মুখত হাঁহি দেখিছে নাই? বহুতেই ভাল লাগিল বুলি। তাইক কেনেকুৱা লাগিছে বাৰু জনাবচোন। এয়া সম্পূৰ্ণ লুকটো চাওক। এতিয়া আৰু খুবেই ফূৰ্তি, এতিয়া মুখ ফুলা-ফুলি নাই আৰু। কেনেকুৱা লাগিল জনাবচোন দেই তাইক চাবলৈ। মই কিন্তু খুবেই ভাল পালোঁ। আজিলৈ আহিছোঁ।